নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ হৈ গ'ল এপিডিচিএলত চাকৰি হৈ গ'ল 2025 বৰ্ষৰ 5টা চাকৰি পদৰ যেটো নটিফিকেশন মুকলি কৰিলে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় নটিফিকেশন আহি গৈছে 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৰে বাবে বেলেগ বেলেগ কোৱালিফিকেশনৰ মতে ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব আৰু এডভাৰটাইজমেন্টখন আপোনালোকে কোড পাব মই তাৰ লিংকটো আপোনালোকক মই দেখাই দিম কোড পাব সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত আপোনালোকে জয়েন কৰিবা ফলো কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত লাভ কৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব চাকৰিখিনি কি বা এপিডিচিএলৰ কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিছে সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰিব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰিব যাতে সকলো ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াত আপোনালোকে দেখিব যে এপিডিচিএলৰ ৰিক্ৰুটমেন্ট 2025 নটিফিকেশন মুকলি কৰি দিছে 5000কৈ অত্যাধিক ভ্যাকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব উল্লেখ কৰিছে এপ্লাই অনলাইন যোগে আপোনালোকে কৰিব পাৰিব 2025 বৰ্ষৰ কাৰণে মুকলি কৰিছে 5000কৈ অত্যাধিক ভ্যাকেন্সি আপোনালোকে যদি ইন্টাৰেস্টেড হয় আবেদনসমূহ কৰিব ইয়াৰ যেটো এপিডিচিএল হয় না এপিডিচিএল বিভাগ লগত কি বিভাগ আছে এপিডিচিএল এইজিচিএল আৰু এপিজিচিএল এই তিনটা বিভাগ মিলাই প্ৰায় 5000কৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি মুকলি কৰিছে চকীদাৰ পিয়ন এসিস্ট্যান্ট এনেকুৱা ধৰণৰ ভ্যাকেন্সি মুকলি কৰিছে আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গ'ল এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে এপিডিচিএলত চাকৰি কৰিম বুলি ভাবি আছিল যদি আপোনালোকে আবেদন কৰিম বুলি আছে কৰিব পাৰিব মই এটা প্ৰতিটো ক্ষেত্ৰত কিমানকৈ কোৱালিফিকেশন এজ ক্ৰাইটেৰিয়া বিছে মই জনাই দিছো ইয়াৰ আপোনালোকে দেখিব আছে নেম অফ দা ডিপাৰ্টমেন্ট পাৱাৰ ডিপাৰ্টমেন্ট অফ আসাম হয় এপিডিচিএল ফুল মিনিং এটোৱে হয় আৰু অৰ্গানাইজেচন নেম দেখিব আছে এপিডিচিএল এইজিচিএল আৰু এপিজিচিএল হয় টোটাল ভ্যাকেন্সি আছে 5000 প্লাস এক্সপেক্টেড ভ্যাকেন্সি হয় আৰু ইয়াত যিখিনি ভ্যাকেন্সি আছে ভ্যাকেন্সি বিলাকৰ নামখিনি মই আপোনাক জনাই দিছো অফিস কাম ফিল্ড এসিস্ট্যান্টৰ ভ্যাকেন্সি আছে গ্ৰেড 3 লেভেলৰ সহায়ক গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি আছে ড্ৰাইভাৰ আদাৰ এগিটা আপোনাক গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি আছে আৰু মোড অফ এপ্লিকেশন আপোনালোকে জানে অনলাইন যোগে কৰিব লাগিব জব লোকেশনটো আছে অসমতে আপোনালোকে চাকৰি পাব অফিচিয়েল ওয়েবসাইট আছে apdcl.org.website./ আপোনালোকে ইন্টাৰেস্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এইটো এটা ওভাৰভিউ হয় যদি আপোনালোকে এপিডিচিএলত চাকৰি কৰিম বুলি ভাবিছে আৰু ইয়াত আপোনালোকৰ চাকৰিখিনি আহিবলগীয়া চাকৰিখিনি আছে অফিস কাম ফিল্ড এসিস্ট্যান্টৰ ভ্যাকেন্সি আহিবলগীয়া আছে সহায়কৰ ভ্যাকেন্সি আহিবলগীয়া আছে ড্ৰাইভাৰৰ আছে আদাৰ্ছ এনেকুৱা ধৰণৰ আপোনালোকৰ ভ্যাকেন্সিখিনি আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ ভ্যাকেন্সিসমূহ আহিবলগীয়া আছে যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে এপিডিচিএলত এই ভ্যাকেন্সিখিনি কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি আহি গৈছে অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে এই ভ্যাকেন্সিখিনি কাৰণে আবেদনসমূহ কৰিম বুলি ভাবিছে ভ্যাকেন্সিসমূহৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিছে পোষ্ট নেম দেখিছে অফিস কাম ফিল্ড এসিস্ট্যান্টৰ ভ্যাকেন্সি আহিছে ইয়াৰ কাৰণে আপোনালোকে দেখিব পাৰিছে 16800 ৰ পৰা 60500 পৰ্যন্ত স্যালাৰি লাভ কৰিব লগতে গ্ৰেড পে লাভ কৰিব 5800 তাৰপা আছে সহায়কৰ ভ্যাকেন্সি সহায়কৰ ক্ষেত্ৰত উল্লেখ কৰা নাই কিয়নো যেটো এটা গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয় তাৰ ক্ষেত্ৰত এটো ভ্যাকেন্সি ক্ষেত্ৰত উল্লেখ কৰা নাই কিন্তু অফিস কাম ফিল্ড এসিস্ট্যান্টৰ ক্ষেত্ৰত আপোনালোকে 16000 ৰ পৰা 60000 পৰ্যন্ত স্যালাৰি লাভ কৰিব লগতে আপোনালোকে গ্ৰেড পে পাব আৰু এফএডি এনেকৈ আপোনালোকে বহুখিনি আপোনালোকে এলাউন্স লাভ কৰিব লাভ কৰি এটা ভাল স্যালাৰি লাভ কৰিব কিন্তু এটা গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি হয় যেটো গ্ৰেড 3 লেভেলৰ ভ্যাকেন্সি এটা স্যালাৰিটো আপোনালোকে ভাল লাভ কৰিব যদি ইন্টাৰেস্টেড হয় আবেদনসমূহ কৰিব পাৰে এই প্ৰতিটো ক্ষেত্ৰত কোৱালিফিকেশন কিমান বিচাৰিছে এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে মই হিয়াও আপোনাক জনাই আছো সো আপোনালোকে ভিডিঅ শেষলৈকে চাই থাকিব তাৰ পিছত লাইট ভেহিকল ড্ৰাইভাৰৰ ভ্যাকেন্সি আহিছে ইয়াৰ কাৰণে আপোনালোকে দেখিব পাইছে 12400 ৰ পৰা 47400 পৰ্যন্ত লাভ কৰিব গ্ৰেড পে লাভ কৰিব 5500 আৰু এসিস্ট্যান্ট একাউন্ট অফিচাৰ ভ্যাকেন্সি আছে ইয়াৰ কাৰণে আপোনালোকে 6800 ৰ পৰা লাভ কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে 18 ইয়াৰ্ছৰ পৰা 44 ইয়াৰ্ছ পৰ্যন্ত আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব বয়সৰ সময়সীমা ক্ষেত্ৰত আৰু লগতে প্ৰতিটো ক্ষেত্ৰত আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব যিসমূহ এছসি হয় তেওঁলোকে 5 বছৰকৈ লাভ কৰিব ওবিসি ক্ষেত্ৰত 3 বছৰকৈ এজ ৰিলেক্সেশন লাভ কৰিব পিডব্লিউবিডি ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব আৰু এই কাৰণে 7 বছৰকৈ আপোনালোকৰ যেটো ডিপাৰ্টমেন্টাল ক্যান্ডিডেট কাৰণে 7 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব আৰু প্ৰতিটো ক্ষেত্ৰত আপোনালোকে বয়সসমূহ প্লাস কৰি চাই ল'ব যদি আপোনালোকে সিমানটো বয়সৰ ভিতৰত হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব জেনেৰেলি 18 পৰা 44 ইয়াৰ্ছ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু প্ৰতিটো ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশন কিমান বিচাৰিছে মই আপোনালোকক জনাই আছো সো ভিডিঅটো শেষলৈকে চাই থাকিব অকনো স্কিপ নকৰিব যদি আপোনালোকে এপিডিচিএলত চাকৰি কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ এটা বিহত অপৰচুনিটি এটা সুবৰ্ণ সুযোগ আহিছে সুযোগটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে মিছ কৰে বহুখিনি কথা হেৰাই যাব সো আপোনালোকে সুযোগটো আপোনালোকে মিছ নকৰিব যদি এপিডিচিএলত চাকৰি কৰিম বুলি ভাবি আছে
এটা আপোনালোকে দেখিব পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন দেখি আছে অফিচ কাম এছিষ্টেণ্টৰ কাৰণে আপোনালোকে এইচএছ পাছ কৰিলে হ'ল যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বিচাৰিছে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি উত্তীৰ্ণ হ'ব লাগিব তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব মানে কম্পিউটাৰ এখনে আপোনালোক 3 মহীয়া এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব সো যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিছোঁ বাকীকেইটা যিকেইটা ভেকেঞ্চি আছে সেইকেইটাৰ ক্ষেত্ৰত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান লাগিব মই আপোনালোকক জনাই দিছোঁ আপোনালোকে যদি সকলোকে চাই থাকিলে সকলোখিনি কথা গম পাব আৰু ইয়াত যেটো 2024 ৰিক্ৰুটমেন্টৰ কাৰণে মুকলি কৰি দিছে ইয়াত কম্পিউটাৰ এপ্লিকেশ্যন উইথ মিনিমাম ডিউৰেশ্যন অফ 3 মান্থছ প্ৰয়োজন হ'ব আৰু বাকিটা যিকেইটা গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় তাৰ ক্ষেত্ৰত আপোনালোকৰ 8 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু কিছু ক্ষেত্ৰত 10 পাছ কৰিব লাগিব এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে বিএ বিএসসি বিকম পাছ কৰিব লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যেটো সহায়কৰ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় ইয়াৰ কাৰণে এছএছএলসি পাছ কৰিলে হ'ল মানে মেট্ৰিক পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া হলে ভেকেঞ্চিখিনি আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এই ভেকেঞ্চিসমূহ আবেদনসমূহ ষ্টাৰ্ট হ'ব সিএম ছাৰ কিছুদিন আগতে ঘোষণা কৰা আপোনালোকে নিশ্চয় শুনিছিলে মে মাহত নতুনকৈ 35 চাকৰি আহিবলৈ আছে মে মাহৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ ষ্টাৰ্ট হৈ যাব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰি পেলাই লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যেহেতু যেতিয়া এই ভেকেঞ্চিখিনিৰ কাৰণে এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে সকলোতকৈ আগত ভিডিও আমাৰ চেনেলতে পাব সেইবাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক যিমান পাৰে সোনকালে আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুসকলক শ্বেয়াৰ কৰি দিব পাৰে আজিলৈ বাই পৰৱৰ্তী ভিডিওত লগ পাম